सिलचर में असम साहित्य सभा की 2 दिवसीय तृतीय कार्यकारी बैठक का शुभारंभ। असम साहित्य सभा की 2 दिवसीय तृतीय कार्यकारी बैठक का शुभारंभ शनिवार को अध्यक्ष बसंत कुमार गोस्वामी की उपस्थिति में हुआ। समारोह का उद्घाटन ध्वजारोहण और स्मृति तर्पण के साथ किया गया। उपाध्यक्ष पदुम राज खोआ ने बराक वैभव स्मृति ग्रंथ तथा सभा की पत्रिका का लोकार्पण किया। शाम को कछाड़ के पुलिस अधीक्षक नोमल मेहता के हाथों सांस्कृतिक कार्यक्रम की शुरुआत हुई, जिसमें स्थानीय कलाकारों ने मनमोहक प्रस्तुति दी। रविवार को सुबह 10 बजे एकता, शांति और प्रगति के संदेश के साथ सांस्कृतिक शोभा यात्रा निकाली जाएगी। दोपहर 12 बजे बंग भवन में समन्वय सम्मेलन का आयोजन होगा, जिसकी अध्यक्षता बसंत कुमार गोस्वामी करेंगे। मुख्य अतिथि के रूप में मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा उपस्थित रहेंगे। साथ ही सांसद कणाद पुरकायस्थ और मंत्री कृष्णेंदु पाल व जयंत मल बरुआ भी शामिल होंगे। शाम को बराक और ब्रह्मपुत्र घाटी के सांस्कृतिक आदान प्रदान पर आधारित कार्यक्रम का उद्घाटन जिला उपायुक्त मृदुल यादव करेंगे। आयोजकों ने सभी से कार्यक्रम को सफल बनाने के लिए सहयोग और उपस्थिति की अपील की है। আজি आमार शिलचर शहरत अहोम साहित्य सभार दुदिनिया कार्यनिर्वाहक सभा इते अनुष्ठित होइसे। जोआ 1986 सनत हाइलाकान्दी पूर्ण अधिवेशन होइसिले आरु प्रथम भाग कार्यनिर्वाहक बराक उपत्यकार शिलचर शहरत अनुष्ठित होइसे। मैं भावो जे अहोम साहित्य सभार शिलचर जी अधिवेशन ये अधिवेशन बराक और ब्रह्मपुत्र मजत आमार जी सम्पर्क ये सम्पर्क आरो आंतरिक करिब आरो गभीरता करिब आरो मैं अहोम साहित्य सभा আজি সভাত আমি সকলোকে অনুৰোধ কৰিছোঁ যে আমি যেনেকৈ ইয়াতে আমি লাচিত বৰফুকনৰ 400 বছৰ উদযাপন উপলক্ষে আমি শিলচৰত মূৰ্তি স্থাপন কৰিছোঁ। আমি অহা দিনত ভূপেন হাজৰিকা দেৱৰ ইয়াতে মূৰ্তি স্থাপন কৰিম। আৰু মই অসম সাহিত্য সভাকে অনুৰোধ কৰিছোঁ যে অসম সাহিত্য সভাৰ নেতৃত্ব লৈ লিড লৈ অসমৰ প্ৰতিখন জিলাতে যাতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী পালন হয়, कैलेंडार जाते अंतर्भुक्त कर जाते एनेके व्यवस्था है अनुरोध आमी करिसु। और मैं भावो আজি जी मैगाजिन इते ओलाइसे ग्रंथ जी उन्मोचन होइसे यार बराक उपत्यका सकलोए एटुते तेलोकर जे आर्टिकल दिसे और अधिवेशन आमार कार्यनिर्वाहक बराक और ब्रह्मपुत्र मजत जे एक समय जी मानसिक दूरत्व कोनो एक समय आছিলে সেই मानसिक दूरत्व अवसान करी एक नेतृत्व एक मेल एक सम्प्रीति बंधन आगुवाई লৈ যাব। অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহক অধিৱেশন আমাৰ শিলচৰত হৈ আছে। এইটো এটা হিষ্টৰিকেল পদক্ষেপ। মই এইটো কাৰণে প্ৰথমতে আমাৰ অসম সাহিত্য সভাৰ মাননীয় সভাপতি বসন্ত গোস্বামী ডাঙৰীয়া, আমাৰ প্ৰধান সম্পাদক দেৱজ্যোতি বৰা ডাঙৰীয়া আৰু সকলোকে আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এইটো চিন্তা কৰিছে শিলচৰ পাতিবৰ কাৰণে আৰু বৰাক ব্ৰহ্মপুত্ৰ এইটো মিলনৰ বাবে তেওঁলোকে এইটো চিন্তা কৰিছে। আৰু আজি আৰু অহাকালি 11-12 অক্টোবৰ এই অধিৱেশন হ'ব। এতিয়ালৈকে যি ৰেজিষ্ট্ৰেশ্যন হৈছে 200ৰ ওপৰ আমাৰ ডেলিগেট শিলচৰত আহিলে আমাৰ যেটো ৰিসেপশন কমিটি আদৰণি সমিতি এইটো সমিতিৰ সভাপতি আমাৰ মন্ত্ৰী মহোদয় কৃষ্ণেন্দু পাল ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মাননীয় কৌশিক ৰায় ডাঙৰীয়া। আজি কৌশিক ৰায় ডাঙৰীয়াৰ হাতত ফাৰ্ষ্ট অধিৱেশনটো ষ্টাৰ্ট হ'ল। অহাকালি আমাৰ শোভাযাত্ৰা আছে, মাননীয় কৃষ্ণেন্দু পাল ডাঙৰীয়া আহিব। তেওঁলোকৰ জৰিয়তে আমি এই অধিৱেশনটো আমি কৰি আছোঁ আৰু মই আশা ৰাখোঁ এই অধিৱেশনটো হোৱাৰ পিছত আমাৰ যে উদ্দেশ্য এই উদ্দেশ্যটো সফল হ'ব। বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ দুটা ভেলীৰ কালচাৰ এই কালচাৰ বিনিময় হ'ব, কালচাৰ এক্সচেঞ্জটো হ'ব ইয়াতে। এইটো কাৰণে মই আশা ৰাখোঁ আমাৰ গভৰ্ণমেণ্টে যিমান পদক্ষেপ ল'লে বৰাক ব্ৰহ্মপুত্ৰৰ কাৰণে আৰু এটা ডাঙৰ পদক্ষেপ আমাৰ অসম সাহিত্য সভাই লৈছে। মই আশা ৰাখোঁ আমি একেলগত অসমখনক আগবঢ়াই লৈ যাব পাৰিম। হয়েছে এই অধিবেশন অসম সাহিত্য সভার 1986 ইংরেজিতে প্রথম শুরু হয়েছিল হাইলাকান্দিতে। কাছাড় জেলায় প্রথমবার এই অধিবেশন হচ্ছে। এই অধিবেশনের লক্ষ্য সেটাই ছিল, বসন্ত গোস্বামী মহাশয় বলেছিলেন
যে বরাক ব্রহ্মপুত্রকে আমরা একসাথে এগিয়ে নিয়ে যাওয়ার লক্ষ্যে আমরা এই অধিবেশন করতে চাই। গত মে মাসে আমি নিজে চিরাং গিয়ে ওনাদেরকে নিমন্ত্রণ করে এসেছিলাম, আর তার পরিপ্রেক্ষিতে আজকের দিনে এই অধিবেশন শিলচরে ওনারা অনুষ্ঠিত করছেন। মাননীয় কৌশিক রায় মহোদয়ে আজি পূর্ণকালীন এটা অধিবেশন আগন্তুক দিনক অসম সাহিত্য সভাৰ পৰা যাতে শিলচৰ হয়, এইটো কাৰণে প্ৰপোজাল আজিৰ অধিবেশনত মাননীয় মন্ত্রী কৌশিক রায় দিচ্ছে। যেহেতু এখানে আমাকে আদরণী কমিটির সভাপতি বানানো হয়েছে, সম্পাদক বানানো হয়েছে, তাই আমরা সবাইকে নিয়ে একটা রূপরেখা তৈরি করেছি। আমার একটা প্রপোজাল ছিল যে মঞ্চে যেহেতু আমাদের সেন্টিনারি প্রোগ্রাম চলছে ভূপেন হাজারিকার, আসাম সরকারের নেওয়া পদক্ষেপ,